হবা তুমি ডাঙৰ হৈ নমস্কাৰ গাইজ অন্য এটি ভিডিঅ'ৰ সৈতে মই ৰাখি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া দেখিছেই ঘৰৰ অৱস্থা পুৰা সকলোৱে সাজি কাচি ওলোৱাত ব্যস্ত কিহৰ কাৰণে জানেনে মানে বাইখ উৎসৱ উপলক্ষে ইয়াতে পাতিছে এখনি সৌন্দৰ্য প্ৰতিযোগিতা আৰু তাৰে কাৰণে এওঁলোকে ওলাই আছে আৰু এয়া মোৰ মাক চাওক পুৰা ক্ৰাউন পিন্ধি লৈছে একদম মানে এয়া হৈছে মৈত্ৰী শিৱম আৰু তাই বিভিন্ন ধৰণৰ ফেশ্বন শ্ব'ৰ কণ্টেষ্টেণ্টৰ উইনাৰ হয় আৰু তাইৰে হেতু ক্ৰাউনটো আৰু এয়া টিকলিৰ ওলোৱা হৈ গ'ল আৰু তাইৰ ক্ৰাউনটো সঁচাকৈ বহুত বেছি ধুনীয়া শাইনিং চাকচু ৰূপৰ হয় ক্ৰাউনটো আৰু ক্ৰাউনৰ গৰাকী ক্ৰাউন গটোৱা হৈ গ'ল আৰু এতিয়া আমি চাব যাব ওলাইছোঁ বাইখ মানে মই খুৰাহঁতৰ ঘৰত আহিছোঁ আৰু এয়া চাওক ধুনিয়া বাপরে বাপ একদম মুম্বাই মডেল যে লাগিছে না এবাৰ রাইজ কি নাম তোমার My name is Gitarthi Rapha. কি রাফা Gitarthi Rapha. গিটারথি কোন ক্লাসত পঢ়া তুমি KG2. কি হবা তুমি ডাঙৰ হৈ Kisimo. এইটো সবচে অনেস্ট এনসার একো নহয় খাম খুব মেকআপ কৰিম ষ্টাইল কৰিম হয় নাই আৰু ঘৰতে থাকিম দেই গুড তোমাৰ আৰু এয়া সৰুখিনিৰ সৌন্দৰ্য প্ৰতিযোগিতা শেষ হোৱাৰ পিছতে এয়া আমাৰ ডাঙৰ সুন্দৰী ৰূপহীবিলাক আহি গৈছে এয়া প্ৰথম ৰাউণ্ড হয় মই আপোনালোকৰ সন্মুখত জিউলি দাস মই গণ্ডপাৰ পৰা আহিছোঁ মই জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰী মোৰ অভিৰুচি হৈছে সংগীত চৰ্চা আৰু অভিনয় নেম ৰাচং শুভ সন্ধ্যা প্ৰথমে আজিৰ এই অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী লগতে all the members of Rangjali Rapha Students Union and Rapha Women's Council and 6th Scheduled Demand Community. Hi, তুমি কমেডি ভাল পোৱা তো লংকে বাই বুলি যোনটো ইউটিউবত আহি আছে আজিকালি সেইটোতো নিশ্চয় চাইছে চাগে বহাৰী কত পৰি থাকা এই আমছালিনা কৰিব লাগে এই খালি ষ্টাইল কৰিব বিৰাই ফুৰব তাৰ খালি ইফালে মোৰ মান কাম কৰি এই আৰু হাউদাৰ ইগলা কাম কৰি থাকা পাৰে নেকি বহাৰীতে থাকিও এই কোন আছা ওয়া খালি ষ্টাইল মাত্র কোন নাই মোবাইলটা লবো তো কো কাম সাম নাই সালা কোন যাই থাকে ই বহাৰী ওয়া আচ্ছা আজি কি এক্টিং কৰিবা মইতো আজি গান গাম বুলি আহিছিলোঁ কিন্তু এতিয়া আপুনি এক্টিং কল যেতিয়া মই কোনাক চেষ্টা কৰিম ভাবাটো নাই এতিয়া হঠাতে মই কৰিম আৰু ক্ষমা হ'লে ভুল হ'লে ক্ষমা কৰি দিব ও মাই মাই ও মাই ইয়ে মাই মাই এই ধেত্তেৰি কি বাইখ পূজাৰ উৎসৱ হৈ আছে দগ্ধা ফেশ্বন শ্ব' এখন ইমান ধুনীয়াকে ছোৱালী মাখা আইছি
কি ঠকে মুখত পন্স পাউডার লাগাই আইছি ই দুটা যা যাইছে এটা প্রফেশনাল কি কয় তাক মই পাহালো মই ইংলিশত কি কয় ডিজাইনার জি ধুনিয়া তাইও ধুনিয়া তাই কাপোৰো ধুনিয়া আৰু এজন ছাৰ আহিব প্ৰফেসৰ বোলে মস্ত হ্যান্ডসাম মোৰ লগৰ কেজনীয়ে কৈছিল বৰ ভাল লাগে ময়ো চাম তুমি আহিবানে আহা হে মই ৰখি আছো মেমকনো কি চাম ছাৰকহে চাম হ্যান্ডসাম ছাৰ মেমত ধুনীয়া বাৰু ধুনীয়া নহয় বুলি কোৱা নাই ডেকাবোৰে চাব মই ছোৱালী যেতিয়া মই হ্যান্ডসাম ছাৰকে চাম তাতে প্ৰফেসৰ ইংলিছত টিউশনও কৰে পইচাই পইচা পইচাই পইচা পইচাই পইচা ধন্যবাদ আৰু কৈছা তুমি ফিশিং কৰি ভাল পোৱা মাছ মাৰি আমাক মাছ মৰা এক্টিং কৰি দেখুৱা এৰি দিয়া নহয় মানে জাকৈ খালৈ মানে খালৈটো থাকিব জাকৈ নাথাকে জুলকা চুলকা একো নাথাকে খালি হাতেৰে যেতিয়া পাৰিম ছাৰ কেনেকে ধৰা মনতে মোৰ আছিলে পিছত কইনা দৰা খেলিছো মই কইনা হৈ স্বয়ংবৰ পাতিছো আহক না আহকচোন আপুনিও মোৰ স্বয়ংবৰ এবাৰ আপুনি লাজ কৰিছে নাকত কিয় ৰুমাল লৈছে মোৰ গাম ওলাইছে কালি ৰাতি আপুনিও কোৱা নাছিল জানো মই বোকাৰ পালো ঐ ছাৰ মই যাম সেকেন্ড রানার্স আপ কোন হ'ব যেন লাগিছে কন্টেস্টেন্ট নাম্বার 19 Miss Nasini Sitokai Dorai 2024's first runners up is contestant number 23. Nasini Sitokai Dorai 2024's winner is contestant number 7. অনুষ্ঠান ইমানতে শেষ হল বুলি ঘোষণা কৰিছো এটা 8 হল এতিয়া ৰাস্তাটো দেখাই দিয়া বাই বাই গাইস গুড নাইট লাইক শেয়ার সাবস্ক্রাইব মুরগি ডাক দিলা